আপুনি যদি আপোনাৰ পুৰণা বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব। আপুনি আপোনাৰ ঘৰতে বহি আপোনাৰ এটকা খৰচ কৰিব নালাগে। আপুনি যদি এইটো ভিডিঅ' চাই তাৰ আগতে আপুনি এটা একাউণ্ট বনাব লাগিব। পুৰণি বাৰ্থ চাৰ্টিফিকেট যদি আপুনি ডিজিটেল কৰিব বিচাৰে তাৰ আগতে এটা একাউণ্ট বনাব লাগিব। একাউণ্টটো কেনেকৈ বনাব মই সেইটো জনাই দিম। এইটো ভিডিঅ'ত আপোনাক লাইভ প্ৰচেছ দেখাই দিম অনলাইনত। তেনেহ'লে আপুনি একাউণ্টটো বনালে আপোনাৰ লাভ হ'ব কি, আপোনাৰ ঘৰৰ যিমানজন সদস্যৰ বাৰ্থ চাৰ্টিফিকেট আছে পুৰণি বাৰ্থ চাৰ্টিফিকেট আটাইবোৰ আপুনি ডিজিটাইজ কৰিব পাৰিব। অতি সহজতে ডিজিটাইজ হৈ যাব। আপোনাৰ বেছি ডকুমেণ্টছৰো প্ৰয়োজন নাই। আপোনাৰ মেডিকেলতো যোৱাৰ দৰকাৰ নাই, ক'তো যোৱাৰ প্ৰয়োজন নাই। আপুনি একদম বিনামূলীয়া হয় এইটো। তেনেহ'লে বলক কেনেকৈ আপুনি কি কৰিব জনাই আছোঁ। আপুনি গুগল ক্ৰমত গৈ লিখিব CRS বুলি লিখিব। লিখাৰ পিছত চাব যে এটা তলত লিংক আছে, হোম চিভিল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আপুনি এইখনত ক্লিক কৰিব লাগিব। এইখনত যেতিয়া ক্লিক কৰিব আপুনি এইখনত অন্য এটা পেজত আপোনাক লৈ যোৱা হ'ব, আন এটা পেজত লৈ যোৱা হ'ব। আপুনি চাই থাকক। যেতিয়া আপুনি এইখন পেজত আহি পাব, এইটো পেজত যেতিয়া আহি পাব, এইটো কৰ্ণৰত চাওক যে আপোনাৰ এক্সাইটিঙৰ দৰে এটা লোগো দিয়া আছে। মই দেখাই দি আছোঁ আপোনাক, আপুনি চাই থাকিব। এইটো একাউণ্টৰ আপোনাৰ এটাই লাভ হ'ব, আপুনি ক'তো যাব নালাগে, আপুনি নিজেই পাৰিব। এইটো চাওক এক্সাইটিং এটা লোগো আছে, তাত গৈ আপুনি জেনেৰেল পাব্লিক বুলি য'ত আছে আপুনি তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকণমান লোডিং হোৱাৰ লগে লগে এনেকুৱাকৈ আপোনাৰ ডেছবৰ্ডটো খোল খাব, য'ত লিখা আছে চাইন আপ। আপুনি চাইন আপত ক্লিক কৰিব লাগিব। এতিয়া আপুনি লগ ইন হ'ব নোৱাৰে, কাৰণ কি আপোনাৰ আগতে ইউজাৰ আইডি বনোৱা নাই। সেয়ে আপুনি ইয়াত চাইন আপত ক্লিক কৰিব। তাৰপিছত চাব ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম মিডিল নেম আহি গ'ল। আপোনাৰ যদি ফাৰ্ষ্ট নেম লিখিব ওপৰত, মাজত আপোনাৰ মিডিল নেম থাকিলেও লিখিব পাৰে, নাথাকিলে নাই, লাষ্ট নেমটো লিখিব। মই মোৰ নামটো লিখি আছোঁ। এনেকুৱাকৈ লিখি দিব। লিখাৰ পিছত তলত আপুনি স্ক্ৰল ডাউন কৰিব। আপুনি পুৰুষ নে মহিলা সেইটো বাচিব লাগিব, মেল ফিমেল। তাৰপিছত আপোনাৰ জন্ম তাৰিখটো দিব লাগিব। দিয়াৰ পিছত আপুনি নেক্সট কৰি দিব। তাৰপিছত চাওক য'ত ইন ইণ্ডিয়া লিখা আছে তাত সেইটোত আপুনি টিক ৰাখিব। তাৰপিছত আৰু আপুনি তলত ষ্টেট বুলি লিখা আছে, আপুনি এইখনত ক্লিক কৰিলে ভাৰতত যিমানবোৰ ষ্টেট আছে চব আহি যাব ইয়াতে। আপুনি আসামটো চিলেক্ট কৰিব, আমাৰ আসামে লাগে। তাৰপিছত হ'ল ডিষ্ট্ৰিক্ট। তলত ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰিলে চাব আটাইবোৰ ডিষ্ট্ৰিক্ট ইয়াত থ্ৰু কৰিব। আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট যিটো হয় সেইটো আপুনি ইয়াতে বাছি ল'ব। মই দেখাই আছোঁ আপোনাক, সকলোবোৰ ডিষ্ট্ৰিক্টে আছে। এনেকুৱাকৈ আপুনি চাব পাৰিব, বিচাৰি ল'ব আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয়। তাৰপিছত ডিষ্ট্ৰিক্টটো যেতিয়া আপুনি বাছি ল'ব, বাছি লোৱাৰ পিছত আপুনি এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব ডিষ্ট্ৰিক্ট যিটো আছে আপোনাৰ, সেইটো চাব ডিষ্ট্ৰিক্টটো ওলাই আহিব। তাৰমানে ব্লক হয় এইটো আপোনাৰ। চাব ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰি দিব। চাব ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত আপোনাৰ যদি গাঁও হয় তেনেহ'লে গাঁও ৰাখিব, টাউন হ'লে টাউন ৰাখিব। মোৰ ভিলেজ, টাউন ভিলেজ দুটা অপশ্যন আছে। তাৰ তলত আপুনি আপোনাৰ ভিলেজৰ নামটো বাছি ল'ব, যিটো ভিলেজ হয়। আপোনাৰ চাব ডিভিশ্যনত যিমানকেইটা ভিলেজ থাকিব সকলোবোৰ ভিলেজ ইয়াতে শ্ব' কৰিব। আপুনি এনেকৈ স্ক্ৰল ডাউন কৰিলে ওলাই থাকিব আপোনাৰ চাব ডিভিশ্যনত যিমানবোৰ গাঁও আছে সকলোবোৰ ওলাই থাকিব। তাৰপিছত মই মোৰ গাঁওটো বাছি ল'লোঁ। তাৰপিছত তলত আপোনাৰ পিন নম্বৰ যিটো হয়, পিন নম্বৰটো ইয়াত লিখিব। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, আপুনি শিকি যাব। লাষ্টত আৰু আপুনি কৰিব পাৰিব। ডিজিটেল কৰাটো আপোনাৰ একো অসুবিধা নহয়। ইয়াত চাব আপোনাৰ বিল্ডিং নেম, বিল্ডিং নম্বৰ নেম দিয়া আছে, তলত ঘৰ নম্বৰ দিয়া আছে। আপুনি আপোনাৰ যিটো আছে সেইটো দিব। যদি ঘৰ নম্বৰ থাকে তেন্তে ঘৰ নম্বৰে দিব। দিয়াৰ পিছত তলত চাওক যে ষ্ট্ৰীট নেম, আপোনাৰ গাঁৱৰ নামটো লিখি দিব ইয়াতে। আৰু তলত পোষ্ট অফিচ নামটো লিখি দিব, য'ত লোকেলিটি পোষ্ট অফিচ লিখা আছে তাত আপুনি লিখি দিব ডাকঘৰৰ নাম। এতিয়া কথাটো হ'ল আপুনি মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নতুন আহিলে, আৰু আগতে ছাবস্ক্ৰাইব কৰিলে বহুত বহুত ধন্যবাদ। ইয়াত 5টা ক্ৰাইটেৰিয়া পূৰা কৰিব লাগিব। চাওক ইয়াতে 5লৈকে আছে। এই 5টা ক্ৰাইটেৰিয়া একদম সহজ হয়। এইবোৰ আপোনাৰ এড্ৰেছে হয় আৰু একো নহয়।
আপুনি পাৰিব কেনেকুৱাকৈ একবাৰ চেক কৰি ল'ব যদি আপোনাৰ সকলোবোৰ শুদ্ধ থাকে তেন্তে আপুনি কি কৰিব তলত চাব যে স্ক্ৰল ডাউন কৰিলে নেক্সট এটা অপচন আহিব মই দেখাই আছো আপোনাক মই চেক কৰি আছো তাৰ মানে ইয়াতে চাওক যে আপোনাৰ হেৰি হৈ আছে নেক্সট এটা অপচন আছে নেক্সট অপচনত ক্লিক কৰিলে আপোনাৰ আধাৰ নম্বৰটো এড খুজিব ওপৰত আধাৰ নম্বৰটো দিব আধাৰ নম্বৰটো আপুনি লিখিব লাগিব এতে ক্লিক কৰিব ট্যাপ কৰাৰ পিছত আধাৰ নম্বৰটো দিব তলত ইণ্ডিয়ান টু সিলেক্ট ৰাখিব আৰু যেতিয়া আধাৰ নম্বৰ শুদ্ধ হৈ যাব আপোনালোকৰ কৈ ৰাইট চিন আহি যাব আৰু কথাটো হল তলত চাক যেতে টিক বক্স আছে আপুনি টিক বক্সত টিক কৰিব টিক কৰাৰ পিছত আপুনি আকৌ নেক্সট কৰি দিব এনেকুৱাকৈ একদম সহজ ভিডিওটো যদি স্কিপ নকৰে আপুনি সহজতে চাব পাৰিব কৰিব পাৰিব আৰু ইয়াত মোবাইল নম্বৰ এটা আপোনাৰ দিব লাগিব যেটো মোবাইলত ওটিপি আহিব ইতিমধ্যে তিনিটা পূৰণ হৈ গল আপুনি মোবাইল নম্বৰটো লিখি আপুনি সেন্ড ওটিপি কৰিব সেন্ড ওটিপি পিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপি আহিলে ওটিপিটো আপুনি এটো বক্সত লিখি ফলে আপুনি ভেৰিফাই কৰিব লাগিব এনেকুৱাকৈ ওটিপিটো লিখিব লিখাৰ পিছত আপুনি ভেৰিফাই কৰিব আৰু যদি আপোনাৰ ওটিপি নাহে তেন্তে আপোনাৰ 2 মিনিটৰ ভিতৰত আহিব যদি নাহে তেন্তে আপুনি ৰিসেন্ড কৰি দিব মোৰ আহিছে তেনেহলে মই ভেৰিফাই কৰিলো এতিয়া চাওক যে ভেৰিফাই সাকসেসফুল হৈ গল তাৰ পিছত হল আপোনাৰ নেক্সট কৰিব ওপৰ চাক এটা ইমেইল এড্ৰেছ দিব লাগিব যেটো ইমেইল এড্ৰেছ আপোনাৰ মোবাইল গুগল প্লে ষ্টৰত দিছে পাৰিলে আপুনি ইউটিউব চলাই আছে তেনেকুৱা এটা চলিত এটা ইমেইল এড্ৰেছ দিব দিয়াৰ পিছত ক্যাপচা কোডটো এনেকুৱাকৈ থাকিব আপোনাৰ বেলেগ আহিব আপুনি প্লাস বা মাইনাস যেটো আহে এটো কৰি ফলে আপুনি ভেৰিফাই ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাক আকৌ ভেৰিফাই আহিছে ওটিপিটো আহিব ওটিপিটো বহাই ফলে আপুনি ভেৰিফাইত ক্লিক কৰিব তাৰ পিছত চাক যে ইয়াত আকৌ ভেৰিফাই বুলি লিখা আছে তাত আপুনি ভেৰিফাইত ক্লিক কৰিব লাগিব অকমান সময় ঘূৰিব ঘূৰাৰ পিছত চাক যে আপোনাৰ এটা সাকসেস হৈ গল তাৰ পিছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব এটো ৰেজিষ্টাৰ আছে তলত আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনাক লগইন কৰিবলৈ দিব এতিয়া আপোনাৰ মোবাইল নম্বৰটো অন্যথা ইমেইল আইডিটো ৰেজিষ্টাৰ হৈ গল আপুনি এনেকুৱা ইমেইল আইডি বা নাম্বাৰ ইয়াত লিখি ফলে আপুনি ক্যাপচাটো বহাই প্লাস হলে প্লাস মাইনাস হলে মাইনাস বহাই আপুনি লগইনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো আপুনি ইয়াত লিখি আপুনি আকৌ লগইনত ক্লিক কৰি দিব যেতিয়া আপুনি লগইনত ক্লিক কৰিব এটা চাক যে এটো লগইন হয় ভিডিওটো অলপ দীঘলীয়া হৈছে কিন্তু আপোনালোকে স্কিপ নকৰিব তেনেহলে অসুবিধা আপোনাৰে হ'ব আপুনি নোৱাৰিব তাৰ পিছত আপোনাৰ এনেকুৱা এটো হল মেইন পেজটো আহি গল ইয়াত তিনিটা অপচন দিয়া আছে আপুনি ডেট বাট পিছত ষ্টিল বাট এইবোৰ কাম কৰিব পাৰিব আৰু আপোনাৰ ডিজিটাল কেনেকৈ কৰিব লাগে হেতু মই আন এটা ভিডিওত দেখাই দিম এটো ভিডিওটো লম্বা হোৱাৰ কাৰণে আপোনাক মই ফুল প্ৰসেসটো দেখাব নোৱাৰিলো আপোনাৰ যেটো আইডি বনাব লাগে মই আইডিটো দেখাই দিছো এটা আপুনি সাইডত ক্লিক কৰিলে চাব যে আপোনাৰ অপচনবোৰ আহিব চাক এড অল বাট ইভেন ৰেজিষ্টাৰ ফৰেন্স বাট রিবুট বাট সার্চ রেজিস্ট্রেশন সকলোবোৰ আছে আপুনি এইবোৰ কাম কেনেকৈ কৰিব মই অন্যটা ভিডিও লৈ আহিম ভিডিওটো